মাত্ৰ এদিনৰ পূৰ্বে অসমৰ চিকিৎসালয়সমূহৰ পৰা চিকিৎসকৰ পদত্যাগৰ জোৱাৰ উঠিছে বুলি এক চৰ্চা চলিছিলে আৰু সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছিলে। তাৰ পাছতে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কিছু তথ্য উদঙাই দিলে। যেনেদৰে সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে বাতৰিসমূহ সেইদৰে পদত্যাগৰ সংখ্যা সিমান হোৱা নাই। ঠিক সেই বিপৰীতে যিমান পদত্যাগ কৰিছে তাৰ বিপৰীতে যোগদানৰ সংখ্যা বা নিযুক্তিৰ দিয়া সংখ্যা বেছি বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে। আমি জনাই ল'ব বিচাৰিছো সেই গুৰুত্বপূৰ্ণ খবৰটো। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিলে যে অসমৰ চিকিৎসালয়সমূহ বন্ধ হলে কংগ্ৰেছে ভাল পায়। বৰ্তমান অসমত 13খন চিকিৎসালয় নতুনকৈ বা 13খন নতুন চিকিৎসালয় আছে। ঠিক সেই নতুন চিকিৎসালয়সমূহৰ মেডিকেল কলেজসমূহ বন্ধ হলে কংগ্ৰেছে উৎফুল্লিত হয়, কংগ্ৰেছে ভাল পাব, কাৰণ ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে চিকিৎসকৰ পদত্যাগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ উল্লেখ কৰিছে 2022 বৰ্ষত কিমানজন চিকিৎসকে পদত্যাগ কৰিছিলে, বিপৰীতে কিমানজন চিকিৎসকে যোগদান কৰিছিলে, এই সমগ্ৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰিলে 2021 চনত অসম মেডিকেল কলেজসমূহৰ পৰা সৰ্বমুঠ 36 জন চিকিৎসকে পদত্যাগ কৰিছিল, কিন্তু 2021 নতুনকৈ নিযুক্তি দিয়া হৈছিলে 2079 জন চিকিৎসক আৰু 2022 চনত পদত্যাগৰ সংখ্যা আছিল 12 জন আৰু যোগদানৰ সংখ্যা 4041 জনে যোগদান কৰিছে বা নিযুক্তি লাভ কৰিছে। এনেবোৰ তথ্য দিয়াৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে যিমানে দাবী কৰিছে সেয়া বাস্তৱিকতে এনেধৰণৰ প্ৰশ্নসূচক উত্থাপিত হৈছে, কাৰণ অসমৰ চিকিৎসালয়সমূহৰ দুৰৱস্থাৰ কথা আপুনিও নুই কৰিব নোৱাৰে। যিটো চিকিৎসালয়ৰ বাবে সামান্য ব্লাড টেষ্টৰ বাবে বা তেজ পৰীক্ষাৰ বাবে আপুনি 2 দিন অপেক্ষা কৰিব লাগে, সামান্য এক্সৰে এটা কৰিবৰ বাবে আপুনি 3 দিন অপেক্ষা কৰিব লাগে। তেনে এটা অৱস্থাত চিকিৎসকৰ আনফালে অভাৱ আৰু মানুহৰ ভিৰ চিকিৎসালয়সমূহত, তেনেস্থলত মুখ্যমন্ত্ৰীৰ এই দাবী কিমান যুক্তিযুক্ততা আছে, কিমান প্ৰাসংগিক আছে। বিৰোধীয়ে সমালোচনা কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য বা যি মন্তব্য কৰিছে সেই মন্তব্য কিমান যুক্তিসংগত বা তেওঁ যিসমূহ তথ্য দিছে এই তথ্যসমূহ প্ৰকৃতাৰ্থত সঁচানে কিমান কাৰ্যকৰী কৰা হৈছে এনেসমূহ তথ্য, যাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবীক কিদৰে প্ৰত্যাহ্বান জনায় বা অসমৰ ৰাইজে কি বুলি গ্ৰহণ কৰে সেয়াহে সময় লক্ষণীয় হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ পদত্যাগৰ সন্দৰ্ভত সামাজিক মাধ্যমত আৰু কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। দৰাচলতে আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে। 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল। 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল। 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে। অৰ্থাৎ সংখ্যাটো কিমান? 2021ত 36 গৰাকী, 2022ত 12 গৰাকী, 2023ত 64 গৰাকী আৰু 2024ত এতিয়ালৈকে 5 গৰাকী, ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম। কংগ্ৰেছ দলে ইয়াক লৈ ফূৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে, মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব। কেইদিনমান আগতে মই কৈছিলোঁ যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে। অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল। কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব। যোৰহাটত মেডিকেল কলেজ কৰোঁতে প্ৰতিদিন বাতৰি কাকতৰ লগততো মই এক প্ৰকাৰ সংগ্ৰাম কৰিছিলোঁ প্ৰতিটো দিনেই। এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছোঁ। 2021ত পদত্যাগ কৰিলে 36 জনে,
2021 নতুন ডক্টৰে কিমান নিযুক্তি ললে মেডিকেল কলেজত 2021 36 জনে পদত্যাগ কৰিলে কিন্তু নতুন ডক্টৰ কিমান এপইন্টমেন্ট হল 2021 নতুন ডক্টৰ এপইন্টমেন্ট হল 2079 279 36 জনে পদত্যাগ কৰিলে 279 জনে নতুন চাকৰি পালে তাৰ মানে আমাৰ লাভ হল নে লোকসান হল নেট তো আমাৰ গেইনে হল 2022 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022 মেডিকেল কলেজ সমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে ভাবি চাওক 441 পদত্যাগ কিমানে কৰিলে 12 জন 2023 পদত্যাগ কৰিলে 64 জনে তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ললে 302 জন 302 আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব তাৰো কাৰণ মই আপোনালোকক কম তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে ডক্টৰে মেডিকেল কলেজত 2016 চনৰ পৰা যদি আমি হিসাব কৰো 2024 ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজ সমূহত 1676 নতুন ডক্টৰে যোগদান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111